নলবাৰী বৰভাগৰ এখনি থানৰ মহিমা। এখন অখ্যাত গাঁৱৰ বিখ্যাত শক্তিৰ অধিষ্ঠাত্ৰী থেতা গোসাঁই থান। নলবাৰী জিলাৰ বৰভাগৰ দুকোহা নামৰ এই অখ্যাত গাঁওখনত অৱস্থিত এই থানখনৰ আছে অপৰিসীম মহিমা। দৈনিক মনৰ আশা পূৰণৰ বাবে অগণন লোকে থানখনত ভিৰ কৰি শৰাই নৈবেদ্য আগবঢ়ায়। ইতিহাস প্ৰসিদ্ধ এই থেতা গোসাঁই থানত কালিৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হৈছে বাৰ্ষিক শ্ৰী শ্ৰী বিষ্ণু পূজা। গৰখীয়া সেৱাৰে আৰম্ভ হোৱা এই বিষ্ণু পূজাৰ মাহাত্ম্যৰ কথা শুনকচোন। বৰভাগৰ পৰা বিশ্বজিতৰ এক প্ৰতিবেদন AIN লাইভ। মই বৰ্তমান যিহেতু থেতা গোসাঁই থানত উপস্থিত আছোঁ আৰু ইয়াতে বৰ্তমান প্ৰাক্তন বিধায়ক আৰু GMDৰ অধ্যক্ষ মাননীয় নাৰায়ণ ডেকা ছাৰ উপস্থিত হৈছে আৰু নাৰায়ণ ডেকা ছাৰৰ পৰা মই এই থানখনৰ আপোনাৰ অনুভৱৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ। এই থানখন আমাৰ অকল বৰভাগ অঞ্চলৰে নহয়, অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ এটা আস্থাৰ এটা কেন্দ্ৰ হিচাপে ইতিমধ্যে কৰিছে, প্ৰতিষ্ঠা হৈছে। বছৰৰ প্ৰতি মাহতে বিভিন্ন অঞ্চলৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি ইয়াতে নিজৰ নিজৰ মনোকামনা পূৰণ কৰাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনায় আৰু এইটো আমাৰ কাৰণে এটা গৌৰৱৰ কথা। এই থানখনে গোটেই ভক্তপ্ৰাণ ৰাইজৰ এটা আস্থা গঢ়ি তুলিবলৈ সক্ষম হৈছে আৰু আজি থান পৰিচালনা সমিতিৰ জৰিয়তে বাৰ্ষিক বিষ্ণু যজ্ঞ আয়োজন কৰা হৈছে। প্ৰায় কেইবা হাজাৰ লোক ইয়াতে সমাগম হ'ব আমাৰ এই যজ্ঞত। মই সমূহ ভক্তপ্ৰাণ ৰাইজলৈকে অভিনন্দন জনাইছোঁ আৰু ভগৱান বিষ্ণুৰ ওচৰতো প্ৰণিপাত জনাইছোঁ যাতে সকলোৰে মনৰ কামনা ভগৱান বিষ্ণুৱে পূৰণ কৰে। যিজন বিধায়ক মাননীয় শ্ৰীযুত দিগন্ত বৰ্মন, তেখেতৰ অৰিহণা বা তেখেতৰ সহায় সহযোগিতা কেনে, তাৰ বিষয়ে আপুনি দুই এষাৰ ক'ব নেকি? একচুৱেলি পোনপ্ৰথমে মই আপোনাৰ ANI লাইভৰ সমূহ দৰ্শকলৈ আমাৰ শ্ৰী শ্ৰী বিষ্ণু পূজাৰ বহুত বহুত শুভেচ্ছা যাচিছোঁ তেখেতসকললৈ। আৰু আপুনি যিটো প্ৰশ্ন কৰিছে যে তেখেতৰ অৰিহণাৰ বিষয়ে ক'বলৈ গ'লে একচুৱেলি কি বুলি ক'ম, মানে তেখেতক আমি প্ৰতিবাৰে নিমন্ত্ৰণ জনাই আহিছোঁ, কিন্তু কাৰ্যক্ষেত্ৰত আমি যদি চাওঁ এইটো একচুৱেলি ক'লে আজি মানে কোৱা হান যেন হ'ব, কিন্তু তেখেতক আমি এতিয়ালৈকে উপস্থিত পোৱা নাই যজ্ঞস্থলীত। তো আমি ভৱিষ্যতে তেখেতৰ পৰা আশা কৰিম যাতে তেখেতৰ নিমন্ত্ৰণটো আমাৰ যাতে ৰক্ষা কৰে। তো আমি মানে বৰক্ষেত্ৰীবাসীৰ লগতে আমি থান উন্নয়ন সমিতি আৰু আমাৰ পূজা পৰিচালনা সমিতিৰ ফালৰ পৰা আমাৰ এইটো তেখেতলৈ ৰিকুৱেষ্ট যে তেখেতে যাতে পৰৱৰ্তী সময়ত যাতে তেখেতে আমাৰ নিমন্ত্ৰণটো যাতে তেখেতে ৰক্ষা কৰে। শুনিব বিচাৰিছে ভোগৰ বিষয়ে। আমি ইয়াতে 27টা চকী জ্বলাইছোঁ বিয়াৰ, 400মান নামি লৈছোঁ খালি। আৰু টাৰ্গেটটো আমাৰ 800 মানৰ টাৰ্গেট আছে আৰু যেতিয়ালৈ মানুহ থাকে আৰু তেতিয়ালৈ বনাই থাকিম আমি। এতিয়ালৈকে 400 নামিলে আৰু 400 মানে আপোনালোকে 400 টাৰ্গেটত লৈছোঁ, বনাই আছোঁ আমি। আমাৰ ষ্টক বন্ধ নহয়, ষ্টকটো বন্ধ নহয়, বনাই থাকিম আমি 4টা বজালৈ। যেতিয়ালৈ মানুহ থাকিব তেতিয়ালৈ। কিমানটা চৌকা বুলি ক'লে? 27টা 27টা চকী জ্বলাইছোঁ আমি। 27টা চৌকা বৰ্তমান 400 থালি হ'ল আৰু 400 আপোনালোকে টাৰ্গেট আছে। ঠিক আছে, ধন্যবাদ এইখিনি তথ্য দিয়াৰ কাৰণে। AIN লাইভক আমি বলবম সংঘ কমাৰকুছিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি এই অনুষ্ঠানটো আমি এইবাৰ আমাৰ একাদশ বাৰ্ষিক, তাৰ আগত ইয়াতে পানীৰ ব্যৱস্থা নাছিলে। আমাৰ সভাপতি মাননীয় কমল বৈষ্ণৱ ডাঙৰীয়া তেখেতে ভোগ খাই থকা অৱস্থাত তাৰমানে পানীৰ যিটো দুৰৱস্থা, কৈল আছে যদিও এই কৈলৰ পানী খাব পৰা মানদণ্ডৰ নহয়। সেইদিনাখনে তেখেতে সংকল্প লৈছিল যে আমি অহাবাৰৰ পৰা থেতা গোসাঁই থানত আমাৰ বলবম সংঘৰ তৰফৰ পৰা আমি পানী দিয়াৰ ব্যৱস্থা কৰিম। আৰু সেই হিচাপে তেখেতে আমাৰ আগত অৱগত কৰিলে আৰু আমাৰ প্ৰত্যেকজন সদস্যই এটা সদস্য নাই বুলি কোৱা নাছিল। তেখেতৰ লগত সকলোৱে একেলগে সহযোগ দিলে আৰু তেতিয়াৰ পৰা এইবাৰ একাদশ বাৰ্ষিক আমি পানী যোগান ধৰি আছোঁ। আৰু এই পানী যোগান আঁচনিটোত এনেকুৱা নহয় যে আমি অকলেই কৰি আছোঁ, সেনেকুৱা নহয়। আমাৰ লগত অজস্ৰ ৰাইজ আমাক সহায় সহযোগ কৰি আছে।
অলপ পিছত দেখা পাব আপোনালোকে মোটামুটি বহুত ল'ৰাই ইয়াতে সহযোগ কৰিব আমাৰ লগত। আমি প্ৰথম বছৰ আমি 100 বটলেৰে আৰম্ভ কৰিছিলোঁ। বাবাৰ আশীৰ্বাদত আমাক পানী লগা হোৱা নাই, ৰৈ গৈছিলে। সেই প্ৰথমবাৰ আমাৰ 4 বটল হৈ গৈছে। ক্ৰমান্বয়ে আমি পানী বঢ়াই এইবাৰ আমি 300 বটল টাৰ্গেট কৰিছোঁ। 350 আছিল, কিন্তু এতিয়ালৈকে গাড়ী আহি পোৱা নাই বাৰু। 300 এতিয়ালৈকে পৰিছে, তথাপিতো গাড়ী অহাৰ কথা আছে। যদি আহি পায় 350 হৈ যাব, আৰু যদি আহি নাপায় তেনেহ'লেতো 300 আছে। আৰু যদি কিবা কাৰণত ইমাৰ্জেঞ্চি লগা হয় আৰু পানী তেখেতসকলে যোগান ধৰিব আমাক। আপুনি অকণমান খৰধৰ কৰি আমাৰ স্বেচ্ছাসেৱক বা স্বেচ্ছাসেৱিকাৰ লগত মিলিজুলি আপুনি আপোনাৰ চাকি বুজি জ্বলাই আমাৰ সহায় কৰি দিয়েছে। ধন্যবাদ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।